আজি আপোনাৰ আজি 3 নম্বৰটো মানে সোমবাৰ মই নিজৰ কষ্টেৰে নিজৰ হেৰিৰে ধনৰে মানে ভোগ লগাই আছো। তো আশা কৰোঁ আপোনালোকে নিশ্চয় বাবাক ত্ৰিলোকীনাথ মন্দিৰত এবাৰ হ'লেও ভিজিট কৰিব। দৃশ্যটো বিৰাট ধুনীয়া, ইয়াৰে ৱাটাৰফল এটা লগতে আছে আৰু পুৰা জংঘলৰ মাজত নিৰল নিস্তব্ধ একদম মানে আপোনাৰ মানে আহি পেলাই আপোনালোকে গম পাব আৰু ইমান সৌন্দৰ্যময় আমাৰ পৰিৱেশটো। তো নিশ্চয় কমেণ্টত এবাৰ হৰ হৰ মহাদেৱ নিশ্চয় লিখিব। আৰু আমাৰ বাবাৰ মন্দিৰৰ নাম হৈছে জয় বাবা ত্ৰিলোকীনাথ, বলে বাবা ত্ৰিলোকীনাথ। আৰু ভাল লাগিলে নিশ্চয় লাইক কৰি দিব, এটা যোনে যোনে নতুনকৈ চাইছে ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব মোৰ ইউটিউব চেনেলটো। থেংক ইউ। আৰু কমেণ্টত নিশ্চয় হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব। তো এয়া ভোগ চাওক, মানে খিচাৰিটা আমি গোটেইখিনি মানে দি দিওঁ, দালি চাউলৰ লগতে আপোনাৰ লাও মানে আপোনাৰ এই নেচেৰা গোটেইবিলাক বস্তুবিলাক দি দিওঁ। আজি পনীৰো আছে, আপোনালোকক দেখাই আছোঁ। এইফালে পনীৰ চনীৰ থোৱা আছে। তো বাবাৰ মন্দিৰটো বাৰু মই দেখাই আছোঁ আপোনাক অলপ পিছত। তো এয়া গাইজ চাওক, আমি পনীৰ আজিও দিম আৰু আপোনাৰ সঞ্জিতা এইফালে ঘিউলৈ ৰখি আছে, এইফালে অমৰদা আছে। তো এই অমৰদা এতিয়া আমাক দেখাব বাৰু। এই লোৱা চব কৰি দিছোঁ, তুমি খালি ধৰি দিবা। উল্টা কথা আমি পনীৰ দিব গৈ আছো। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, বাবা ত্ৰিলোকীনাথ কি জয়, বাবা ত্ৰিলোকীনাথ কি জয়, গাইজ পনীৰ দি দিলো আমি। এতিয়া গাইজ আমি ঘিউ দিম। ঘিউটো দি দিয়া, তুমি দি দিয়া, মই পনীৰ দিম। গাইজ সঞ্জিতাই ধনিয়া ঘিউ দি দিলে, এতিয়া মই ধনিয়া দি দিওঁ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, সকলোৱে এবাৰ হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব গাইজ। হৰ হৰ মহাদেৱ। এয়া ভাল লাগিলে লাইক কৰি দিব এটা। থেংক ইউ। জেং জেং ধৰচোন খালি ধৰি ৰাখ, এই আঙুলি হৰ হৰ মহাদেৱ। গাইজ চাওক, তো ফাৰ্ষ্ট এতিয়া আমি ভোগ লগাই দিলোঁ। সৰু সৰু ল'ৰাবিলাক আহিছে এতিয়া, আৰু এয়া আৰু চাওক ধুনীয়া ভিউ। লাহে লাহে ভক্তবিলাক আহিব এতিয়া। তো এয়া গাইজ বলক আমাৰ বাবা দৰ্শন কৰোঁ আপোনালোকক। হৰ হৰ মহাদেৱ, বাবা ভোলেনাথ। এয়া চাওক কি ধুনীয়া দৃশ্য আমাৰ বাবাৰ। ওপৰত গণেশ বাবা, সাইডত ৱাটাৰফল, ঝৰ্ণা কি ধুনীয়া। সাইডত আমাৰ বাবা চাওক। হৰ হৰ মহাদেৱ, বাবা ভোলেনাথ। জয় শিৱ শংকৰ বাবা, জয় মহাকাল, জয় মহাকাল। তেনেদৰে ধুনীয়াকৈ আমি বাবাক ভোগ লগাইছোঁ। আজিলৈ মোৰ 3টা সোমবাৰ হৈ গ'ল ভোগ লগোৱা। বলক ভাল লাগিলে নিশ্চয় লাইক কৰি দিব এটা হ'লেও, আৰু কমেণ্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব। হৰ হৰ মহাদেৱ। बोलो त्रिलोकीनाथ बाबा के, बोलो त्रिलोकीनाथ बाबा के, बोलो त्रिलोकीनाथ बाबा के। हर 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 महादेव, शंभो 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 आलोक निरंजन। गाइस মানুহ আহি গৈছে পুৰা, পোৱালিবিলাক ভক্ত পুৰা ৰেডি। মানে আজি ভোগ আমাৰ জলদি হৈ গৈছিলে ন, সেইটো কাৰণে। संजीता एक बार जोड़ो संजीता, ओए संजीता हर हर महादेव को जरूरत। हर हर महादेव। हाँ तुम्हें हर हर महादेव। नमः पार्वती पदे, हर 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 महादेव,
शंभो 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 आलोक निरंजन। बोलो बाबा त्रिलोकीनाथ के, बोलो बाबा त्रिलोकीनाथ के। हर हर महादेव गाइस। तो फाइनली आमी इतना मैं बारू खुआत नाथाको बारू आज इतना मैं आई गलो और ये सञ्जय लोৱা मोको देखाब इतना अलमान गाइस खाई आसो और हर हर महादेव कमेन्टत निश्चय कर दी ভাল लगिले। हर हर महादेव जयकुमार 2 नम्बर हर हर महादेव शंभो 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 आलोक निरंजन। गाइस चाওক আমি বাবাক প্রসাদ লগাইছিলো এতিয়া আৰু আমাৰ কাষৰ এগৰ মানুহ মানে কঁঠাল এটা দিছে পকা কঁঠাল এটা বাবাক লগাব মানে দিব কাৰণে প্ৰসাদত। তো বলক এইটো দি দিও বাবাক আমি দি দিয়া শুনিবা। তো ঠিক আছে গাইস তো ভাল লাগিলে নিশ্চয় লাইক কৰি দিব আৰু কমেন্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখি দিব। হৰ হৰ মহাদেৱ শম্ভো 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 আলোক নিরঞ্জন। बोम बाबा भोलेनाथ हर हर महादेव। तो बोलो गाइस আমি बाबा कठालটো দি লওঁ। संजय बाबा का सामने प्रॉपर्टी होना जरूरी है भाई। खेल का भाई पूरा खेलते रहेगा समझा। गाड़ी मौका जाता है ना।